নমস্কাৰ আজিৰ এই ভিডিঅ'টো কেৱল এটা বন জ্বলি যোৱাৰ খবৰ নহয় এইটো আমাৰ সমাজ আমাৰ বিবেক আৰু আমাৰ সংবিধানৰ ওপৰত এটা ডাঙৰ প্ৰশ্ন মুলাই কাটনি বন কেৱল গছৰ জংঘল নহয় এইখন বন হৈছে ব্ৰহ্মপুত্ৰৰ বালিচৰাৰ ওপৰত ঘৰ লৈ উঠা প্ৰায় 550 হেক্টৰতকৈও অধিক এক মানৱ সৃষ্ট বন যাক এজন মানুহে কেৱল নিজৰ হাতেৰে 4 দশকৰো অধিক সময় ধৰি দিনে ৰাতি একাগ্ৰতা আৰু নিস্বাৰ্থ ত্যাগেৰে গঢ়ি তুলিছে এই বন আজি বিশ্বজুৰি পৰিচিত এই বনে আজি ভাৰতক দিলে পদ্মশ্ৰী সন্মানপ্ৰাপ্ত ফৰেষ্ট মেন অফ ইণ্ডিয়া এতিয়া কক যেতিয়া এনে এটা বন জ্বলি উঠে ই কেৱল গছ জ্বলি উঠা হয়নে কেৱল প্ৰকৃতিৰ বিনষ্ট কৰা হয়নে নহয় এইটো হৈছে পৰিশ্ৰমৰ অপমান আৰু সমাজৰ ব্যৰ্থতা আৰু এইটো হৈছে আমাৰ ব্যৱস্থাৰ ওপৰত এক কঠোৰ অভিযোগ জঙ্গল ম্যান অফ ইন্ডিয়া পদ্মশ্রী যাদৱ পায়েংকে মুলাই কাটনি 2.0 নাম সেলুদম উংনামদম কাপা তাতপালা মিসিং অমরাইতার সিস্তিরানি টাইট বুমদির মসলা মিসিং রেগামা ইয়না আগম কলুদুংকাই তাতকে পলাই নমস্কাৰ আজিৰ এই ভিডিঅ'টো কেৱল এটা বন জ্বলি যোৱাৰ খবৰ নহয় এইটো আমাৰ সমাজ আমাৰ বিবেক আৰু আমাৰ সংবিধানৰ ওপৰত এটা ডাঙৰ প্ৰশ্ন মুলাই কাটনি বন কেৱল গছৰ জংঘল নহয় এইখন বন হৈছে ব্ৰহ্মপুত্ৰৰ বালিচৰাৰ ওপৰত ঘৰ লৈ উঠা প্ৰায় 550 হেক্টৰতকৈও অধিক এক মানৱ সৃষ্ট বন যাক এজন মানুহে কেৱল নিজৰ হাতেৰে 4 দশকৰো অধিক সময় ধৰি দিনে ৰাতি একাগ্ৰতা আৰু নিস্বাৰ্থ ত্যাগেৰে গঢ়ি তুলিছে এই বন আজি বিশ্বজুৰি পৰিচিত এই বনে আজি ভাৰতক দিলে পদ্মশ্ৰী সন্মানপ্ৰাপ্ত ফৰেষ্ট মেন অফ ইণ্ডিয়া এতিয়া কক যেতিয়া এনে এটা বন জ্বলি উঠে ই কেৱল গছ জ্বলি উঠা হয়নে কেৱল প্ৰকৃতিৰ বিনষ্ট কৰা হয়নে নহয় এইটো হৈছে পৰিশ্ৰমৰ অপমান আৰু সমাজৰ ব্যৰ্থতা আৰু এইটো হৈছে আমাৰ ব্যৱস্থাৰ ওপৰত এক কঠোৰ অভিযোগ এখন বন গঢ়িবলৈ এটা জীৱন লাগে কিন্তু ধ্বংস কৰিবলৈ কেৱল কিছু মিনিটৰ অসাৱধানতা আৰু কিছু লোকৰ নিকৃষ্ট অমানৱীয়তা হিংসা আৰু লোভে যথেষ্ট আমি এতিয়া স্পষ্টকৈ প্ৰশ্ন কৰিবই লাগিব এইটো কেৱল এটা দুৰ্ঘটনা নে এইটো নিয়মিত অৱহেলা নে এইটো কিছুমান অবৈধ মানৱীয়তাৰ কাৰ্যকলাপৰ ফল যদি এইটো দুৰ্ঘটনা আছিল তেতিয়াহ'লে আগতীয়া নীৰৱ সুৰক্ষা ব্যৱস্থা ক'ত আছিল আৰু যদি এইটো মানুহে কৰিছে তেতিয়াহ'লে দুখী এতিয়ালৈ ধৰা নপৰিল কিয় আৰু এটা কথা কওঁ ভাৰতৰ সংবিধানে কেৱল আমাক অধিকাৰ দিয়া নাই আমাক কিছুমান দায়িত্বও দিছে আমাক কেৱল ৰাইটছ দিয়া নাই আমাক কিছুমান দায়িত্বও দিছে ৰেছপন্সিবিলিটিছো দিছে আৰ্টিকল 51 এ পাৰ্ট স্পষ্টকৈ কোৱা হৈছে প্ৰতিটো নাগৰিকে বন প্ৰকৃতি নদী আৰু জীৱ বৈচিত্ৰ্য সংৰক্ষণ কৰিবই লাগিব এতিয়া প্ৰশ্ন হয় আমি নাগৰিক হিচাপে আমি আমাৰ দায়িত্ব পালন কৰিছোনে আমাৰ দায়িত্ব কেৱল অনুভৱ কৰা নহয় প্ৰশ্ন কৰা সচেতন কৰা আৰু জবাবদিহিতা দাবী কৰা কাৰণ আজি যদি মলাই কাটনি জ্বলি উঠিছে কাইলৈ হয়তো অন্য এখন বন আৰু এদিন আমাৰ বায়ু আৰু এদিন আমাৰ প্ৰকৃতি আমাৰ পানী আমাৰ জীৱন আৰু হয়তো আমাৰ ভৱিষ্যত এইটো কোনো ৰাজনৈতিক বিষয় নহয় এইটো মানৱতাৰ বিষয় এইটো বিকাশ বনাম বন সংৰক্ষণৰ যুদ্ধ নহয় এইটো হৈছে বুদ্ধিমত্তা বনাম লোভৰ যুদ্ধ মই এজনী যুৱ নাগৰিক হিচাপে দাবী কৰোঁ এই অগ্নিকাণ্ডৰ সঠিক তদন্ত দুখীৰ তৎক্ষণাত চিনাক্তিকৰণ কঠোৰ শাস্তি আৰু মুলাই কাটনি বনলৈ স্থায়ী বন সুৰক্ষা ব্যৱস্থা কাৰণ প্ৰকৃতি যদি সুৰক্ষিত নহয় নাৰীটো বাদেই দিছোঁ সমস্ত মানৱ জাতিটোৱেই মানুহ জাতিটোৱেই সুৰক্ষিত নহয় মুলাই কাটনি বন আমাৰ অতীত বা কেৱল বৰ্তমান নহয় ই আমাৰ ভৱিষ্যত বন জ্বলি উঠিল কিন্তু এটা ডাঙৰ প্ৰশ্ন আমাৰ বিবেক জ্বলিবনে নাই